কোনো পৰীক্ষাৰ দোহাই দি বন্ধ কৰিব নোৱাৰিব ইণ্টাৰনেট। চৰকাৰক হাইকোৰ্টৰ কঠোৰ নিৰ্দেশ। পূৰ্বৰ অনুমতি নোহোৱাকৈ কোনো পৰীক্ষাৰ বাবে ইণ্টাৰনেট সাময়িকভাৱে হ'লেও কৰ্তন কৰিব নোৱাৰিব চৰকাৰে। উল্লেখ্য যে ঝাৰখণ্ডত সাধাৰণ স্নাতক পৰ্যায়ৰ সংযুক্ত প্ৰতিযোগিতামূলক পৰীক্ষাৰ সময়ত ইণ্টাৰনেট সেৱা কৰ্তন সন্দৰ্ভত ঝাৰখণ্ড চৰকাৰক এই কঠোৰ নিৰ্দেশ দিছে ঝাৰখণ্ড উচ্চ ন্যায়ালয়ে। যি সময়ত অসমত চৰকাৰী নিযুক্তি প্ৰক্ৰিয়াৰ সময়ত ইণ্টাৰনেট সেৱা কেইবা ঘণ্টা জুৰি কৰ্তন কৰি খুদ চৰকাৰ বিতৰ্কৰ আৱৰ্তত সোমাই পৰিছিল, ঠিক সেই সময়তে ঝাৰখণ্ড উচ্চ ন্যায়ালয়ে এনে কাৰ্য যুক্তিসংগত নহয় বুলি ৰাজ্য চৰকাৰক নিৰ্দেশ দিয়াটোৱে তাৎপৰ্য বহন কৰিছে। ঝাৰখণ্ডত ৰবিবাৰ আৰু সোমবাৰে স্নাতক পৰ্যায়ৰ সংযুক্ত প্ৰতিযোগিতামূলক পৰীক্ষা অনুষ্ঠিত হৈছিল। এই পৰীক্ষা সুচাৰুৰূপে সম্পন্ন কৰাৰ স্বাৰ্থত ঝাৰখণ্ডৰ হেমন্ত সোৰেন চৰকাৰে 5 ঘণ্টাৰো অধিক সময়ৰ বাবে 2টা দিনতে ইণ্টাৰনেট সেৱা কৰ্তন কৰিছিল। এই পৰীক্ষাৰ প্ৰশ্নকাকত আগতীয়াকৈ ৰাজহুৱা হোৱাৰ অভিযোগ তুলিছিল। ইয়াৰ পৰিপ্ৰেক্ষিততে ৰাজ্যৰ গৃহ বিভাগে পুৱা 8 বজাৰ পৰা দিনৰ 1:30 বজালৈকে সমগ্ৰ ৰাজ্যত ইণ্টাৰনেট সেৱা কৰ্তনৰ নিৰ্দেশ দিছিল। চৰকাৰৰ এই সিদ্ধান্তৰ বিৰুদ্ধে উচ্চ ন্যায়ালয়ত দাখিল হৈছিল ৰাজহুৱা স্বাৰ্থজনিত আবেদন। এই আবেদনৰ শুনানি লৈ সোমবাৰে উচ্চ ন্যায়ালয়ে ন্যায়াধীশ আনন্দ সেন আৰু ন্যায়াধীশ অনুভা ৰাৱত চৌধুৰীৰ খণ্ডপীঠে সোৰেন চৰকাৰক এই সিদ্ধান্ত সন্দৰ্ভত প্ৰশ্ন কৰে। ন্যায়াধীশে এনে সিদ্ধান্ত সকলো পৰীক্ষাৰ সময়ত বলপূৰ্বক বলবৎ কৰা হ'ব নেকি সেই বিষয়ে চৰকাৰৰ পৰা জানিব বিচাৰে। আদালতে লগতে এই সন্দৰ্ভত 4 সপ্তাহৰ ভিতৰতে এখন শপতনামা দাখিল কৰি উত্তৰ দিবলৈ ৰাজ্য চৰকাৰক নিৰ্দেশ দিয়ে। ৰাজ্যৰ গৃহ সচিব বন্দনা দাদেলে ফাইল আৰু ষ্টেণ্ডাৰ্ড অপাৰেটিং পদ্ধতিসমূহ আদালতত উপস্থাপন কৰিছিল। ইয়াৰ অধীনতে এই পৰীক্ষাৰ বাবে ইণ্টাৰনেট কৰ্তনৰ বিজ্ঞপ্তি জাৰি কৰা হৈছিল। দাদেলৰ ফাইলটো আদালতে নিজৰ জিম্মাত লয় আৰু পঞ্জীয়ক প্ৰধানলৈ হস্তান্তৰ কৰে। ঝাৰখণ্ডৰ ৰাজ্যিক উকিল সন্থাৰ অধ্যক্ষ ৰাজেন্দ্ৰ কৃষ্ণই আদালতত আবেদনকাৰীৰ হৈ যুক্তি দৰ্শাই কয় যে ইণ্টাৰনেট কৰ্তনৰ ফলত বহু চৰকাৰী বেচৰকাৰী কাম কাজত প্ৰভাৱ পৰিছে আৰু ফলত জনসাধাৰণ প্ৰত্যক্ষভাৱে ক্ষতিগ্ৰস্ত হৈছে। ৰাজ্য চৰকাৰৰ এই যুক্তিক লৈ মহা অধিবক্তাই কয় যে পৰীক্ষা সুচাৰুৰূপে অনুষ্ঠিত কৰাত যাতে কোনো অসুবিধাৰ সৃষ্টি নহয় তাৰ বাবেহে সাময়িকভাৱে কেৱল মোবাইল ইণ্টাৰনেট সেৱা কৰ্তন কৰা হৈছে। আদালতে BSNL, ভাৰতী এয়াৰটেল আৰু জিঅ'ৰ দৰে ইণ্টাৰনেট সেৱা সৰবৰাহকাৰীসকলক আদালতত উপস্থিত থকাৰ অনুৰোধ কৰিছিল। BSNLৰ মহাপ্ৰবন্ধক সঞ্জীৱ শৰ্মাই আদালতত কয় যে BSNLে গৃহ সচিব বন্দনা দালেৰ পৰা সংস্থাটোৰ ফিক্স লাইন, FTTH আৰু লিজসহ সমগ্ৰ ইণ্টাৰনেট সেৱা কৰ্তন কৰাৰ নিৰ্দেশ দিয়া এটা বাৰ্তা পাইছিল। ইয়াৰ পৰিপ্ৰেক্ষিততে ইণ্টাৰনেট কৰ্তন কৰা বুলি প্ৰকাশ কৰে বাৰ্মাই। নিউজ ডেস্ক ৰিপৰ্ট, নিউজ 13।